100%। আৰু জুবিনে ন্যায় পোৱা মানে জুবিনৰ অনুৰাগীৰ হিয়া হাত কৰা ন্যায়। কোনো দোষী যাতে কোনো পধ্যে সাৰি যাব নোৱাৰে, সেইটো একেবাৰে ফুল প্ৰুফ চাৰ্জশ্বিট যিটো কোৱা হয়, সেইটো SITৰ পৰা আমি আশা কৰিছোঁ, SITক আমি দাবী কৰিছোঁ। আৰু শীঘ্ৰে যিটো ন্যায় যিহেতু ন্যায়ালয়ে দিব, ন্যায় চৰকাৰে নিদিয়ে। কালিও মই কৈছোঁ, যিমান হত্যা যিমান ধৰণৰ ঘটনা হৈছে তাৰ ন্যায় দিয়াৰ প্ৰক্ৰিয়াটো ন্যায়ালয়ে কৰে, তদন্ত প্ৰক্ৰিয়াটো SITয়ে কৰিছে বা পুলিচে কৰে। এয়া ৰাজীৱ গান্ধীৰ ক্ষেত্ৰতো একে, ইন্দিৰা গান্ধীৰ ক্ষেত্ৰতো একে। কিন্তু জুবিন দাই এটা অসাময়িক ৰহস্যজনক এটা মৃত্যু। গতিকে জুবিন দাৰ গোটেই মৃত্যুৰ সন্দৰ্ভত অসমৰ প্ৰতিগৰাকী ৰাইজ, দেশত বা বিদেশত জুবিন দাৰ অনুৰাগী লক্ষ লক্ষ অনুৰাগীয়ে এই মহান শিল্পীগৰাকীয়ে ন্যায় পোৱাটো বিচাৰিছে। আৰু বিজেপি তাৰ পৰা এটা চোতাও দূৰত নহয়। বিজেপি ৰাইজৰ পক্ষত আছে, বিজেপি ৰাইজৰ আৱেগ অনুভূতিৰ লগত আছে। আৰু বিজেপি ভাৰতীয় জনতা পাৰ্টি মানে জনতাৰ পাৰ্টি, ৰাইজৰ লগত থকাটো আৰু ৰাইজৰ আৱেগৰ লগত থকাটো ভাৰতীয় জনতা পাৰ্টিৰ দায়বদ্ধতা। আৰু মুখ্যমন্ত্ৰীয়ে কৈ চাওক, কথাটো হ'ল প্ৰতিমূৰ্তিৰ কাৰণে কোনো চান্দা ইত্যাদি সংগ্ৰহ আমি কৰিব দিয়া নাই। আপোনালোকৰ মাজৰ কোনোবাই এটা নিউজো বজাইছে বা কোনোবা এটা ছ'চিয়েল মিডিয়াত বজাইছে। আমি যেতিয়া প্ৰেছ মিট কৰিছোঁ যে বিজেপিৰ জনপ্ৰতিনিধিসকলে মিলি কোনোবাই 500 টকা 1000 টকা দিব বা কোনোবাই 10,000 টকা দিব। এয়া MLA MP হ'ব পাৰে, পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰে, মিউনিচিপাল বৰ্ডৰ প্ৰতিনিধি হ'ব পাৰে, আৰু কাৰ্যকৰ্তাসকলে মিলি কিনে বুথৰ পৰা আৰম্ভ কৰি কাৰ্যকৰ্তাসকলে ইয়াত সহযোগ কৰিব। গতিকে ক'ৰবাত হয়তো ডাঙৰকৈ মূৰ্তি বনাব, আৰু কোনোবা যদি ৰাইজে কয় যে আমি এই মূৰ্তিটো বনাওঁতে ৰাইজেও সহায় কৰিব, তেতিয়া মই কথাটো কৈছিলোঁ ইচ্ছাই ৰাইজে, কিন্তু চান্দা বহি তুলি এপিল কৰি ৰাইজৰ ওচৰত বিজেপিয়ে কোনো চান্দা তুলিব নাযায়। এই কথাটো স্পষ্ট কৰি আজি বজাব বুলি মই বিনম্ৰতাৰে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। নহ'লে নেৰেটিভটো আপোনালোকে কাটি দেখাই থাকে, এতিয়া কাটি দেখালে আচল কথাটো নোলাই গৈ যিটো কথাৰে আপোনালোকৰ অলপ লাভ হয় সেইটো কথা বজায়। আপোনালোক বুলি মই চবৰে কথা কোৱা নাই, আকৌ এবাৰ ক্লিয়াৰ কাট কৰি দিছোঁ। একাংশ এই কথাটো, কাৰণ জুবিন দাই ন্যায় পোৱাটো আপোনালোকেও বিচাৰে, আপুনিও বিচাৰে, আমিও বিচাৰোঁ। ইয়াত কিবা আৰু ছেকেণ্ড থট, দ্বিতীয় চিন্তা আছে নেকি? সংবাদ মাধ্যমে যেনেকৈ জুবিন দাই ন্যায় পোৱা বিচাৰে, অসমৰ ৰাইজে যেনেকৈ জুবিন দাই ন্যায় পোৱা বিচাৰে, ভাৰতীয় জনতা পাৰ্টি ইয়াৰ পৰা বেলেগ দূৰত নহয়। ভাৰতীয় জনতা পাৰ্টিয়েও জুবিন দাই ন্যায় পোৱাটো মনে প্ৰাণে বিচাৰে, আৰু জুবিন দাই ন্যায় পাবই লাগিব। ধন্যবাদ। যোৱা পৰহি আমাৰ মিটিংখন অলপ দেৰি হ'ল, মানে বেছি 2.5 ঘণ্টা বহিব লগা হ'ল। সেইটো কাৰণে আপোনালোকে অলপ মানে ৰখিলে। কওক। নাই, আজি 1.5 ঘণ্টা। আমি 11টা বজাত সময় আছে আমাৰ, 11টা বজাত। কওক। গোটেই ৰাজ্যজুৰি আমি সাংগঠনিকভাৱে বুথৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আগন্তুক যি আমাৰ বিধানসভাৰ নিৰ্বাচন, এই নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ কাৰণে আৰু সাংগঠনিক দিশটোৰ পৰ্যালোচনা কৰাৰ বাবে জিলাই আমি এনেকুৱা বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰিছোঁ। আমাৰ মনত শোক আছে, দুখ আছে, কিন্তু তাৰ ওপৰতো আমি গোটেই কাৰ্যসূচীবিলাকো গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অসাময়িক, আকস্মিক আৰু ৰহস্যজনক যি মৃত্যু, এই মৃত্যুৰ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলিছে। গতিকে আমি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই মনে প্ৰাণে বিচাৰিছোঁ যে এখন পানী নহৰাকা এখন চাৰ্জশ্বিট SITয়ে ন্যায়ালয়ত দাখিল কৰক, যাতে কোনো দোষী ইয়াৰ পৰা সাৰি যাব নোৱাৰে, আৰু দৃষ্টান্তমূলক আৰু কঠোৰ শাস্তি যাতে সেইসকলে পায়, আৰু জুবিন দাক যাতে ন্যায় দিব পাৰে। এই কথাটোত আমি সকলো কাৰ্যকৰ্তা, দলৰ এইটো আহ্বান, দলৰ এইটো দাবী, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ। চাওক, এতিয়া আমাৰ 2টা তদন্ত, এটাটো হ'ল SIT, আনটো হ'ল জুডিচিয়েল কমিশ্যন, ন্যায়িক আয়োগ।
আৰু এইফালে আমি আৰু এটা আৰম্ভ কৰিছে ইতিমধ্যে যে ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ হ'ব লাগে। ফাষ্ট ট্ৰেক আদালত মহামান্য উচ্চ ন্যায়ালয়ে এইটো গঠন কৰিব আৰু সোনকালে বিচাৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেকলৈকে হস্তান্তৰ কৰিব। সেইটো আমাৰ সকলোৰে দাবী আছে। অতি শীঘ্ৰে মহামান্য ন্যায়ালয়ে এই ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু এই সন্দৰ্ভত যি ন্যায় প্ৰক্ৰিয়া তাক অতি ক্ষীপ্ৰ কৰক। আৰু শ্যামকানু মহন্তৰ পত্নী কিন্তু তদন্তৰ আওতালৈ অহা নাই, কাৰণ তেওঁতো ছিংগাপুৰলৈ গৈছিলে। এতিয়া কোনে কাক ক'ত গৈছে সেইটো বিজেপিৰ মই সভাপতি হিচাপে মই নাজানো। কোন তেওঁৰ লগত গৈছে, যি কথা আপোনালোকে দেখুৱাইছে সংবাদ মাধ্যম সামাজিক মাধ্যমত যি কথা ওলাইছে সেইটোৱে আমি চাইছোঁ। কিন্তু কথাটো হ'ল মই কৈছোঁ কোনো দোষী যাৰ প্ৰতি সন্দেহ আছে, দোষী বুলি মই এতিয়া ক'ব নোৱাৰোঁ যিহেতু চাৰ্জশ্বিট দাখিল হোৱা নাই, যাৰ প্ৰতি সন্দেহ প্ৰতিগৰাকীকে বুক কৰিব লাগে, প্ৰতিগৰাকীকে তদন্তৰ আওতালৈ আনিব লাগে। আন্দোলন নহয় এইটো। আমি জুবিনদাৰ অনুৰাগী, ময়ো জুবিনদাৰ অনুৰাগী। মই জুবিন হ'ব নোৱাৰোঁ বা আপুনিও জুবিন হ'ব নোৱাৰে। আমি সকলো জুবিনদাৰ অনুৰাগী। গতিকে জুবিনদাৰ অনুৰাগী হিচাপে জুবিনদাই ন্যায় পোৱাটো আমি হিয়াৰ পৰা বিচাৰিছোঁ। আৰু জুবিনদাৰ ৰহস্যজনক মৃত্যুত, এতিয়া ৰহস্যজনক বুলিয়ে কৈছোঁ, গতিকে ৰহস্যজনক মৃত্যুত পৰোক্ষ প্ৰত্যক্ষভাৱে যিসকল ইয়াত জড়িত হৈ আছিল বা প্ৰমাণ ওলাব, তেওঁলোকে কঠোৰতম, আকৌ এবাৰ কৈছোঁ, দৃষ্টান্তমূলক তেওঁলোকে শাস্তি পাব লাগে। এইটো বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ আবেদন, মনৰ ইচ্ছা।